নমস্কাৰ ৰেডিভৰ 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ এটা খবৰ লৈ অনাৰ চেষ্টা কৰিছো। আগন্তুক বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব আৰু 28 ফেব্ৰুৱাৰীলৈকে এই বাজেট অধিৱেশন অসম বিধানসভাত অনুষ্ঠিত হ'ব। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক ফুল প্লেটৰ মাধ্যমেৰে জনোৱাৰ চেষ্টা কৰিছো। বিধানসভাৰ বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। 28 ফেব্ৰুৱাৰীলৈকে চলিব অধিৱেশনৰ কাৰ্যসূচী আৰু 12 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ এটা খবৰ আমি আপোনালোকক জনাই আছো। আগন্তুক যি বিত্তীয় বৰ্ষ সেই বিত্তীয় বৰ্ষৰ বাবে এতিয়া অসম চৰকাৰ সাজু হৈ উঠিছে। বিগত বিত্তীয় বৰ্ষটোত দেখা গৈছিল যে দুখীয়া লোকৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে আচলতে কেইবাখনো বহু অভিলাষী আঁচনি লৈ আহিছিল বাজেটে আৰু এইবাৰো সাজু হৈ উঠিছে অসম চৰকাৰ। 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাত বাজেট অধিৱেশন আৰু 12 তাৰিখৰ দিনা বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। ইতিমধ্যে সকলো কুচকাবাজ প্ৰায় শেষ হৈ উঠিছে, প্ৰস্তুতি সম্পন্ন হৈ উঠিছে। অসমৰ প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো প্ৰান্তৰ যাতে উন্নতি সাধন হয় তাৰ বাবে এখন পূৰ্ণাংগ বাজেট প্ৰস্তুত কৰিবলৈ এতিয়া সাজু হৈ উঠিছে অসম চৰকাৰ। আৰু 5 ফেব্ৰুৱাৰীৰ দিনা অসমৰ ৰাইজে গম পাব আচলতে আগন্তুক বিত্তীয় বৰ্ষটোত অসম চৰকাৰে সাধাৰণ ৰাইজৰ বাবে, দুখীয়াৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে, নিবনুৱাৰ বাবে কেনে ধৰণৰ আঁচনি লৈ আহে তাক লৈ বৰ্তমানো এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ চলি আছে। ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। এফালে কালিৰ দিনটোত যদি আমি চাওঁ শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ সমান্তৰালভাৱে কিন্তু ৰাজ্যত এতিয়া নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। সেইসমূহ বিষয় চৰকাৰৰ এই বাজেটত স্থান পাবনে নাই সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এইবাৰ বাজেটত সাধাৰণ লোকক সকাহ দিব পৰাকৈ কেনেধৰণৰ আঁচনি হাতত ল'ব সেয়া কিন্তু 5 ফেব্ৰুৱাৰীৰ দিনাখন গুৰুত্বপূৰ্ণ হ'ব। 5 ফেব্ৰুৱাৰীৰে এতিয়া অসমবাসীৰ ৰাইজে আশাৰে বাট চাই আছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। পাহি এজনী পৰি আহিলে ঘৰখন উজলি।